মূল কথাটো আছিল গুৰুচৰৰ বিষয়টো ডাইভাৰ্ট কৰা শাসকীয় দলটোৱে নিজক অত্যাধিক হিন্দু দেখুৱাই তেওঁলোকে এটা ধৰ্মীয় অনুষ্ঠানক ব্যৱহাৰ কৰাটো সঁচাই আমাৰ কাৰণে লজ্জাজনকভাৱে হৰি মন্দিৰ সমিতিত সভাপতি হৈ আজি 2 বছৰ পিছত এক চক্ৰান্তমূলকভাৱে কালি যে সিদ্ধান্ত লৈছে সেইটো অবৈধ সমিতিৰ অবৈধ পদক্ষেপ আৰু তেওঁলোকে সেইটো নাজানিলে এজন মানুহক বহিষ্কাৰ কৰাৰ আগত সাংবিধানিক কিছু প্ৰক্ৰিয়া থাকে সেইখিনিও তেওঁলোকে নকৰিলে এই বিষয়লৈ আমাৰ কথাটো নাই মূল কথাটো আছিল গুৰুচৰৰ বিষয়টো ডাইভাৰ্ট কৰা এইটো এটা নতুন বিতৰ্ক সৃষ্টি কৰি যাতে পূৰ্বৰ গুৰুচৰৰ কথাখিনি তল পৰি যায় সেইকাৰণে তেওঁলোকে এটা প্ৰতিহত পৰায়ণতাৰ এটা কুচক্ৰান্ত আমি দেখিবলৈ পাইছোঁ নিশ্চিতভাৱে কাৰণ গুৰুচৰৰ কাহিনীটোৰ কাৰণে যেনেকুৱা অপবাদ হৈছে মানুহক সদুত্তৰ দিব পৰা নাই এইটো তেওঁ গুৰুচৰ আখ্যা এটা পাইছে গতিকে তাৰ বিপৰীতে মোক কি কৰিব তেওঁ ভাবি আছে সেইকাৰণে 2 বছৰ আগত চাৰ্টাৰ একাউণ্টেণ্টৰ জৰিয়তে হিচাপ দাখিল কৰাটো এতিয়া তেওঁ অপেনিং বেলেঞ্চ দিয়া নাই বুলি কোৱাকুই কৰা শুনিছোঁ গতিকে তেওঁ সেই কথাখিনি তাত চাৰ্টাৰ একাউণ্টেণ্টৰ হিচাপ ধৰিব পৰা তেওঁ এগৰাকী বিশেষজ্ঞ হ'ল গতিকে তেনেকুৱা কথা বাৰ্তাবিলাকত আজি সৰ্বসাধাৰণ ৰাইজক বুজি পাইছে নলবাৰীৰ ৰাইজক বুজি পাইছে এটা প্ৰক্ৰিয়া এটা ঘটনাক গাপ দিয়াৰ কাৰণে আন এটা কথা কৈ তেওঁলোকৰ যিটো শাসন চলোৱাৰ অভ্যাস সেইটো আজি নহয় পুৰণি যে কিছুদিন আগত আমাৰ প্ৰতিদিনৰ জ্যেষ্ঠ লব্ধ প্ৰতিষ্ঠিত সাংবাদিক মৃণাল তালুকদাৰ ডাঙৰীয়াও কৈছে যে 300 গাই পোহাৰ কাৰণে 3 কোটি টকাৰে যিটো গোহালি বনাইছিল অৰ্থাৎ এটা গৰুৰ বিপৰীতে 1 লাখ টকা পায় কিন্তু তাৰে 300 গৰুটো নাপালেই 110টা গৰু হৰলুকি হোৱা বুলি কৈছিল যদিও পিছত তেওঁলোকে 90টা বুলি কৈছে গতিকে 210টা গৰু ৰখাৰ কাৰণে 3 কোটি টকা ব্যৱহাৰ কৰিছে গোহালিৰ গতিকে এইবিলাক যেতিয়া কথা ওলাই পৰিল তেতিয়া তেওঁলোক 26 চনৰ কাৰণে ভীতিগ্ৰস্ত হৈছে আৰু তেওঁলোক নিষ্কণ্ঠ হোৱাৰ কাৰণে এনেকুৱা অপবাদ প্ৰকাশ কৰি ৰাইজক বিভ্ৰান্ত কৰাৰ এটা প্ৰক্ৰিয়া মাত্ৰ ইয়াত বিশেষ আৰু আমি ক'ব লগা নাই কিয়নো অসমৰ ৰাইজে তেওঁলোকৰ দুৰ্নীতি কিমান কৰিছে সেইটো বুজি পাইছে নহ'লে মন্ত্ৰী পত্নীগৰাকী ইমান সম্পত্তি তেওঁ কৰিব পাৰে নেকি গতিকে আমিওতো 5 বছৰ বিধায়ক আছিলোঁ মন্ত্ৰী এটাৰ উপাৰ্জনটো জানো গতিকে ইমান সম্পত্তি কেনেদৰে কৰিলে সেইবিলাকৰহে আমি হিচাপ বিচাৰি আচলতে ৰাজ্যপাললৈ এখন স্মাৰকপত্ৰ দিছিলোঁ ইয়াৰ প্ৰতিহত তেওঁ এনেকুৱাকৈ লৈছে গতিকে এটা ৰাজনৈতিক প্ৰক্ৰিয়াত আমাৰ এটা ধৰ্মীয় প্ৰতিষ্ঠানক নিয়াৰ নজিৰ কিন্তু আগতে নাছিল আজি সেইটো অনুষ্ঠানৰ ইমান বছৰ হ'ল তাত ধৰ্মীয় হস্তক্ষেপ হোৱা নাছিল কিন্তু এই শাসকীয় দলটোৱে নিজক অত্যাধিক হিন্দু দেখুৱাই তেওঁলোকে এটা ধৰ্মীয় অনুষ্ঠানক ব্যৱহাৰ কৰাটো সঁচাই আমাৰ কাৰণে লজ্জাজনক হৈছে